हेलो गाइस वेलकम माय यूट्यूब चैनल आशा करो আপোনালোকৰ ভাল তো ভিডিওটো আৰম্ভণতে আপোনালোকে দেখিছে যে মোৰ মানুহজনে মোক আইলাইনাৰ আঁকি আছে কাৰণ মই আইলাইনাৰ ইমান ভালকৈ আঁকিব নাজানো ঘৰত থাকোঁতে মায়ে আঁকি দিছিলে তাৰ পিছৰ পৰা যেতিয়া বিয়া হৈ আহিলো মোৰ মানুহজনে আঁকি দিয়ে আৰু যত কিবা ভুল হৈ থাকে হে মোৰ লগৰবোৰে ঠিক কৰি দিয়ে আজিও তেনেকে ভুলখিনি মোৰ লগৰখিনি ঠিক কৰি দিলে কিন্তু প্ৰথমে মোৰ মানুহজনে আঁকি দিলে তাৰ পিছত আমিনো কলৈ যাম কৈ আছো শুনক আজি আছে SSB 30 বিএনৰ ৰাইজিং ডে তো ৰাইজিং ডেট আমাক নাচিব দিছিলে আৰু লগতে আমাৰ অসমীয়াখিনিক ষ্টল দিব দিছিলে তো ষ্টলত আমাক আইটেম দিছিলে বনাবৰ কাৰণে পুৰি সবজি আৰু আপোনাৰ ডিমৰ আমলেটো হ'ব পাৰে বইল হ'ব পাৰে যোনে যি খায় আৰু দিব লাগিব তাৰপিছত তাত যিমান চেল হ'ব লাভ আমাৰ মূলো আমাৰ আমি খৰচ কৰি সব বস্তু আনিছো আৰু যেটো লাভ হ'ব হেতু আমাৰ SSB ক আমি দিব নালাগে নিবা হেতু আমাৰ আছিলে তেনেকে সবকে গ্ৰুপ বনাই দিছিলে কোনবাই ধোসা বনাইছিলে কোনবাই কেক বনাইছিলে কোনবাই বিৰিয়ানী বনাইছিলে কোনবাই পপকৰ্ন চা এনেকে বহুত আইটেম আছিলে কিন্তু হেখিনিটো বেলেগে তাৰ উপৰঞ্চি আমাৰ দুজনীক বিহু নাচিব দিছিলে যেহেতু আমি অসমৰ আছিলো তো আমি যিমানখিনি পাৰো মানে চেষ্টা কৰিছিলো যে বিহু নাচি পেলাও আমি যাতে ভালকৈ বনাই কৰি ৰাইজক খুৱাব পাৰো তো প্ৰথমতে সৰু পলি কিবা গেম আছিলে আমি নাপালো তাৰ পিছত আমাৰ বিহু নাচ আছিলে বিহু নাচটো পিছত যে কি প্ৰগ্ৰাম হল আমি নাজানো বহুত হৈছে গেম হৈছে তাৰ পিছত নাচ গান কিবা কি বহুত হৈছে মাজে মাজে যেতিয়া আমি বাহিৰলৈ ওলাই পেলাই চাইছিলো তেতিয়া দেখিছিলো কোনবাই নাচি আছিলে কোনবাই খেলি আছিলে যি যত পাইছো তেনেকে আমি ভিডিও বনাই মই ৰাখিছো আৰু আপোনালোকৰ লগত শেয়াৰ কৰিছো আজি আশা কৰো আপোনালোকে চাই ভাল পাব আৰু যদি চাই ভাল পায় লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু লগতে আমাক মৰম দি যাব আহক চাওক এতিয়া আমাৰ প্ৰগ্ৰামবোৰ প্ৰথমে আমাৰ বিহু নতুন নতুন লাগিছে নাচুনৰ খাজতে মই না যাম লাহি কঁকাল ভাঙিছে নাচুনা পিন্ধিলে গাড়ী মেলালে চাই থাকো লাগিছে চাই থাকো লাগিছে আজি
নাচি আহি ৰখিব পৰা নাই এজনে পুৰি বনাই আছিলে আৰু এজনে দি আছিলে মানুহ একদম ভিৰ লাগি আছিলে তাতে মইও একদম পুৰি বেলাত লাগি গলো তাৰপিছত যিহেতু 4জনীকৈ দিছিলে ন গ্ৰুপত দুজনে প্লেট সজাই গৈছে আৰু দি গৈছে আমি চব্জি ঘৰতে বনাই লৈ গৈছিলো খালি পুৰি তাত বনাইছিলো গৈ আৰু কোনোবা আমলেট খাম বুলি কৈছিলে যদি আমলেট আমি গৰম গৰম বনাই দিছিলো কিন্তু পিছত এনেকুৱা পৰিস্থিতি হৈ গল মানে ইমান মানুহ ভিৰ লাগিছে আমি 4জনীয়ে মানে কন্ট্ৰোল কৰিব পৰা নাই পিছত হাজবেণ্ড বোৰো আহি গল চবে মিলি কাম কৰিছে মোৰ মানুহজন বা দাদাহঁতে চবে সহায় কৰিছে চবে মিলি মানে আমি দোকানৰ কাম কৰিলো কিন্তু ভাল লাগিলে বহুত ফূৰ্তি লাগিলে অকল যে আমাৰ লগত আমাৰ হাজবেণ্ডে সহায় কৰিছে এইটো নহয় প্ৰত্যেকটো টিমৰে একে অৱস্থা হৈ গৈছিলে চবৰে টিমতে মানে লাষ্টত হাজবেণ্ডবোৰ যাবলগীয়া হৈ গৈছিলে যিহেতু আমাৰ বস্তু মানে আমি ভাবাই নাই আমাৰ ইমান চেল হ'ব বুলি আমি চব কমাই কমাই নিছিলো চব মানে খতম আকৌ 2-3 বাৰ আনিবলগীয়া হৈছিলে লাভ হৈছে কষ্টও বহুত হৈছে কিন্তু ফূৰ্তি বহুত লাগিলে ফাৰ্ষ্ট টাইম হয় মই কিষাণগঞ্জত থাকোঁতে প্ৰগ্ৰাম কৰিছো নাচিছো খেলিছো কিন্তু এই ষ্টল দিয়া নাছিলো ফাৰ্ষ্ট টাইম দিছো ভাল লাগিলে বহুত ভাল লাগিলে আৰু ইয়াত বিহু নাচিলো নাচিও ভাল লাগিলে এইবোৰ গেম হৈ আছে মোৰ মানুহজনে বনাইছিলে মাজতে ওলাই আহি পেলাই আমিতো সময়ে পোৱা নাই মানে কোনবা সময় কৈছো মানে দোকানৰ ভিতৰৰ পৰাই চাও কি হৈ আছে ন আমি তেনেকে একে লাষ্টৰ সময়লৈ 2-এটা নাচ কিবা দেখা পালো কিন্তু বহুত প্ৰগ্ৰামবোৰ মানে চাব নাপালো আৰু হলেও ভাল লাগিলে বহুত ফূৰ্তি লাগিলে কিন্তু নেক্সট টাইম যেতিয়া আকৌ এনেকুৱা প্ৰগ্ৰাম হ'ব মই প্ৰগ্ৰাম চাম আৰু জয়েন কৰিম মই আৰু এইটো কাম নকৰো কাৰণ মোৰ ছোৱালীয়ে বহুত আমনি কৰিছে তাই যিহেতু সৰু তাইক লৈ পেলাই নোৱাৰো সেয়েহে মই এইটো প্ৰগ্ৰামতে একদম সামৰণি মাৰি দিছো আৰু হলেও ভাল লাগিলে বহুত ভাল লাগিলে কাৰণ এইটো এটা ভাল মেমৰি মোৰ থাকি যাব আৰু জীৱনত কাৰণ কেতিয়াও এখন ধোচা দোকান দেই এখন কেক নহয় এখন আছিলে লিট্টি চৌকা এখন লিট্টি চৌকা দেই তাৰপিছত তাৰ কাষতে মই গোটেইখিনি দোকান যদি ভিডিঅ' বনাই থৈছে মানুহটো মই দেখাই দিম দেই এখন আছিলে এখন মানে কেক খতম হ'ল আৰু তাৰপিছত বনাইছে কেকৰ এখন তাৰপিছতে আমাৰ আছিলে এখন কেকৰ তাৰপিছত সেইখন আমাৰখনৰ এয়া প্ৰথমতে মই দেখাইছিলো এইবোৰ দেখিছে মানে যিবোৰ ছবি আঁকিছিলে লিখা আছে চব্জি পুৰি বা এগ এইবোৰ চব মোৰ মানুহটোৱে আঁকিছিলে ছবি আৰু দোকানৰ ভিতৰত পুৰা ভিৰ মোৰো আমাৰো তেনেকে সেইটো সময়লৈ বস্তু খতম আৰু তামোল পাণ চব খতম হৈ গৈছিলে তাৰ কাষত বনাইছে যদি আপোনালোকে দেখা পাব বিৰিয়ানী আছিলে তাৰপিছত পপকৰ্নৰ কিবা কিবি আছিলে আৰু মই কৈ আছিলো কি কৈছিলো যে এইটো মোৰ টিকলিটো ইমান কষ্ট পাইছে মানে ক'ব নোৱাৰো ইমানেই কষ্ট পাইছে তাই বেছি এইটো কামত লাগিলে তাই দুপৰীয়া সময়ত একো নাখালো খুৱাবলৈ ক'ত সময় পাওঁ খুৱাবও নাপালো এয়া মোৰ লগৰজনীয়ে গান গাবলৈ ৰেডি হৈ আছিল তাইৰ পৰা গান লিখি আনিছে গাবৰ কাৰণে তাৰপিছত তাৰ মাজতে গৈ আকৌ তাই গানো গাইছে তেনেকে ভাল লাগিলে বহুত ভাল লাগিলে তো আহক চাওক এতিয়া আমাৰ প্ৰগ্ৰেমবোৰ এয়া দাদাহঁতে আমলেট বনাই আছে মানে আমি কেইজনী বাহিৰত গলে মানুহ কেইজনে কাম কৰে আৰু এয়া মোৰ মানুহজন এয়া দাদা সেইফালে এজন দাদা তেওঁলোকে চবে মিলি বহুত আমাক সহায় কৰি দিলে চবকে বহুত বহুত থেংক ইউ ভিডিঅ'ৰ জৰিয়তে কৈছো চবকে বহুত বহুত থেংক ইউ আৰু ভাল লাগিলে নাজানো কিমানখিনি কাক সহায় কৰিব পাৰিলো মোক পোৱালি লৈ পেলাই অকণ হয়তো মানুহে দিগদাৰো পালে সেইটো কাৰণে নেক্সট টাইম নকৰো বাছ হৈ গ'ল নেক্সট টাইম নকৰো খতম কিন্তু নাচিম যদি নাচিবৰ কাৰণে কয় ছোৱালীক যদি বাপেকে ধৰিব পাৰে নাচিম বা বেলেগ খেল চেল যদি খেলিব পাৰো ছোৱালীক ধৰে খেলিম কিন্তু এনেকুৱা কাম নকৰো আৰু কথা নকওঁ এতিয়া আপোনালোকে চাওক আমাৰ SSB প্ৰগ্ৰাম আহক
Yes! बहुत बढ़िया खतरनाक खतरनाक टग ऑफ वार का डिस्प्ले हुआ है यहाँ पे पंजाबी डांस रेडी नई साल आ रही है तो हैप्पी न्यू ईयर इन एडवांस। इसी खुशी में मैं एक देशभक्तिमूलक गाना गाने जा रही हूँ। अगर कोई गलती हो तो अपना बहन समझ के माफ़ कर दीजिएगा। कोई
बैलून और चेयर बस्ती प्राइज देखेंगे फर्स्ट सेकंड थर्ड। पूरी सब्जी स्टॉल के स्वयंसेवा मेंबर आइए। तो बहुत ज़्यादा मेहनत इन लोगों ने करी है, 3 दिन से लगातार पूरियां और सब्जी उनकी तैयारियां, काफ़ी मुश्किल होता है इतना कुछ मैनेज करना, लेकिन इन लोगों ने फिर भी किया, निभाया और अच्छे से। तो उसके लिए एक छोटा सा गिफ्ट यूनिट की तरफ से इन लोगों के लिए। अब जितने भी बच्चे यहाँ पे हैं